हेलो एवरीवन কি খবৰ আপোনালোকৰ মই কৰ্মনীয়ে স্বাগতম জনাইছো মোৰ নতুন আন এটি ব্লগ ভিডিঅ'লৈ আজি আপোনালোকে চাই আছে হেউজিয়া ৰাস্তা প্ৰাকৃতিক দৃশ্যটো বহুত ভাল লাগিছে কি জানি আপোনালোকৰ মই জানো কাৰণ মোৰ ভাল লাগিছে যদি আপোনালোকৰ ভাল লাগিবই কাৰণ চাওক কিমান ধুনিয়া আকাশখনো একেবাৰে নীলা তো বন্ধুসকল মই গৈ আছো এটা ডেঞ্জাৰাছ ৰাস্তাৰে আৰ্ট কৰিবলৈ আৰু মই কোনোদিনো এই ৰাস্তাৰে যোৱা নাই কাৰণ মোক লৈ গৈ আছে মোৰ মাহীৰ ল'ৰা এজনে মোৰ দেওৰ হয় তো মই গৈ আছো তেওঁৰ আশাত তেওঁ ক'ত লৈ যাই আছে মই নাজানো কিন্তু মোৰ গাটো বহুতে বেয়া আছিলে নাজানো মোৰ মূৰটো কিয় ঘূৰাই আছিলে 3 দিন ধৰি মূৰটো ঘূৰাই আছিলে তো মাহতে কৈছিলে কিবা বটা লাগিছে নেকি তো জৰা ফুকাও কৰিলো তথাপি মই বাইকখন যে ভালকে চলাম সেই চলোৱা শক্তিখিনি মোৰ নাছিলে তো মই ভাবিলো যে হাজবেণ্ডক লগত লৈ যাও যেহেতু মোৰ গাটো বেয়া আৰু তেখেতেও ক'লে তুমি গাড়ী চলাব নোৱাৰিবা আৰু বহুত দূৰ আছিলে এটো আনন্দ বজাৰৰ পৰা বহুত ভিতৰৰ ফালে ৰাস্তা আছিলে পাটলা বুলি কয় তো পাটলাত মই ভাবিছিলো প্ৰথমতে কি জানি বহুত ধুনিয়া ৰাস্তা ভাল লাগি আছিলে কিন্তু পিছত দেখা পাও কাঠৰ দলঙেৰে আমি যাব লাগিব ইমান ভয় লাগিলে মোৰ বহুত বছৰ পিছত মই কাঠৰ দলঙেৰে গলো হাজবেণ্ডে চলাইছে বলিহে যাব পাৰিলো কিন্তু মই হলে যাব নোৱাৰিলো হয় মোৰ বহুত কাৰণ দুই সাইডত একো বাউন্ডাৰী নাছিলে একো ওয়াল নাছিলে বেৰা নাছিলে একো নাছিলে ধৰা কিবা এটা আছিলে নাই কাৰণ ডাইৰেক্ট কাঠেৰে সিধা কাঠেৰে আছিলে দলংখন কিন্তু পানীখিনি বহুত পৰিষ্কাৰ আছিলে এসাক আপোনালোকে চাই আছে পানী বহুতেই পৰিষ্কাৰ তাতে কাপোৰ ধুই আছে বাসন ধুই আছে মানুহবিলাকে তিৰোতাবিলাকে মই চাই আছিল আৰু সন্মুখত চাওক কেনেকুৱা ভাঙা চিঙা দলং মোৰ বহুত ভয় লাগিছিলে কিন্তু ডেঞ্জাৰাছ কথা হ'লেও মোৰ হাজবেণ্ড আছে নহয় বডিগাৰ্ড টেনচন নাই তেখেতে ধুনীয়াকৈ চলাই মোক লৈ গ'ল আৰু মই এতিয়া গৈ আছো আপোনালোকক সেই প্লেচলৈ সেই স্পটলৈ লৈ যাবলৈ য'ত মই আজি কাম কৰিম কাৰণ ময়ো নাজানো মোক ক'ত লৈ গৈ আছে মই ভাবিছো আৰু ভয় লগা কথা কি জানে বন্ধুসকল দলংখনৰ ওপৰত এখন হালধীয়া সাইনবোৰ্ডত লিখা আছিলে দুৰ্বল দলং আপোনালোকে গধুৰ যান বাহন চলাচল নকৰিব এনেকৈ লিখিছিলে তো মোৰ আৰু বুকুখন থৰথৰি কঁপিবলৈ ওলাইছিলে যে মই কি ৰাস্তাৰে আহিলোঁ গৈ থকাতে আৰু বেছি ডেঞ্জাৰাছ ৰাস্তা পালোঁ আৰু এখন দলং ভাঙা আছিলে বন্ধুসকল ভাঙাটো ভাঙাই তাৰ তলেৰেহে ৰাস্তা তাৰ তলেৰে ইমান পানী আছে কমেও একাঠু পানীৰে মই হেকত মোৰ হাজবেণ্ডে গাড়ীখন লৈ আগত গ'ল আৰু মই খোজকাঢ়ি গৈ আছোঁ তলেৰে চক কিমান চকচকা পানী আইনাৰ নিচিনা বহুত ধুনীয়া পানীখিনি কিন্তু মোৰ ভয় লাগিল কি জানে বন্ধুসকল যে মই ভাবিলোঁ আজি মই যে আৰ্ট কৰিবলৈ ক'ত আহিলোঁ চাইনবোৰ্ড লিখিবলৈ মই নিজেই নাজানো কিন্তু পৰিৱেশটো বহুত সেউজীয়া আছিলে আৰু ধুনীয়া আছিলে কিন্তু এই চাওক দলংখন বহুত ভাঙা ওপৰেৰে বাছা কিবা কিবি দি থৈছে কিন্তু ওপৰেৰে যোৱা নহ'ব কাৰণ গাড়ী যাব নোৱাৰি সিংগল মানুহ কেইজনে যাব পাৰিব তো যেনেকৈ নহওক মই পাৰ হ'লোঁ পানীখিনি হাজবেণ্ডে গৈ মোৰ কাৰণে ৰখি আছে আৰু মই এই বোকা পানী পাৰ হৈ গৈ আছোঁ আৰ্ট কৰিবলৈ আপোনালোকক জাষ্ট ভিডিঅ'টো দেখাবলৈ ইমান কষ্ট কৰি আছোঁ বন্ধুসকল চাওক ৰখি আছে মোৰ কাৰণে আৰু মই আপোনালোকক দেখাবলৈ আগ্ৰহী যে মই ক'ত গৈ আছোঁ মই নাজানো মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কি ভাবে যে কি ডেঞ্জাৰাছ ছোৱালী ক'ত গৈ আৰ্ট কৰিবলৈ যায় 2 টকাৰ কাৰণে কিন্তু নহয় কিছুমান সময়ত পইচা ডাঙৰ কথা নহয় বন্ধুসকল এই যে মোৰ দেওৰজনে মোক পাগল কৰি দিছে আজি এসপ্তাহ ধৰি ফোন মাৰি আছে যে ভাবি তোমাৰ কৰিবই লাগিব কামটো কাৰণ আমাৰ টকা পইচা ইয়াত মানেতো চৰকাৰী কাম হয় তো ইয়াতে পইচা বহুত টকা ফাঁচি আছে তুমি প্লিজ এই কামটো কৰি দিয়া তো ৰাস্তা চাওক বন্ধুসকল একেবাৰে সেউজীয়া ঘাঁহৰ নিচিনা চাৰিওফালে কিন্তু মোৰ ভয় লাগি আছে কি কিছুমানে দাও কাচি লৈহে ওলায় তো এনেকুৱা লাগিলে যে কোনোবাই কাটি মাৰি পেলাই দিলেও গম নাপাম তো বন্ধুসকল কিছুমান সময়ত পইচাটো বেছি মেটাৰ নকৰে তো এইটো আমাৰ নিজৰ দেওৰ হয় আৰু মাহীৰ ল'ৰা হয় তো তাৰ কথাত মই আহিব লগা হ'ল কিন্তু নিজে সাহস নহ'ল কাৰণ মোৰ বছক লৈ আহিলোঁ আৰু ভিডিঅ'খিনি প্ৰথমৰ পৰা দেখুৱাব নোৱাৰিলোঁ কাৰণ বহুত মানুহ আছিলে তাতে আৰু এইটো এটা নামঘৰ আছিলে মই জনা নাছিলোঁ ৱালত লিখিব লাগে তাতে মানে কিহৰ স্কিমত কামটো কৰা হ'ল তো সেই বস্তুটো লিখিব লাগে কোনোবাই ওপৰত লিখিছিলে বন্ধুসকল সৰু মানে কিহেৰে লিখিছে ক'ব নোৱাৰোঁ কাজলেৰে লিখিছে নে কিহেৰে লিখিছে তো সেইখিনি তাৰমানে জিআৰএছে মানে ফটো তুলিলে সেইটো হোৱা নাছিলে তো মোক পিছত লৈ আহিছে যে এইটো লিখা নহয় আপুনি আহক তো কোনোবাক দি লিখাইছিলে সেনেকৈ লিখিলে নহ'ব পিছত মই ফাইনেল বঢ়িয়াকৈ লিখিছোঁ আৰু লেখাৰ পিছত আপোনালোকক মই এৰিয়াটো দেখাই আছোঁ মই ক'ত আহিছোঁ বহুত ডাঙৰ এটা প্লেচ হয় আৰু তাতে নামঘৰ আছে এইটো নামঘৰত টিনপাত লগোৱা হোৱা নাই কিন্তু ভেটিটো হৈছে আৰু খুঁটাবিলাক হৈছে এইটো এটা নামঘৰ হয়
আৰু ইফালে এইটো কিজানি পাকঘৰ হ'ব নামঘৰত ৰন্ধা বঢ়া কৰা কিবা কিবি এইটো হ'ব কিজানি তাতে কৰি আছে কাম আৰু এই যে মানুহজন দেখা পাইছে এইজন হ'ল আমাৰ চক্ৰদা তেওঁক আমি 5 বছৰ আগতে ভোট দিছিলোঁ তেখেতে ভোটত ইলেকশ্যনত টিকেট পাইছিলে তো কেণ্ডিডেট আছিলে তো তেখেতক ভোট দিছিলোঁ আৰু আমি তেখেতৰ লগতো ভালকৈ কথা বাৰ্তা পাতিলোঁ আৰু আমাক চাহ খোৱালে চিৰাৰে এইজন হ'ল আমাৰ দেওৰজনে বহি আছে বহুত ৱেইট কৰি আছে যে ভাবি জলদি কৰা আৰু মোৰ কাম শেষ হৈ গ'ল অলৰেডি আপোনালোককতো দেখালে মই কি লিখিলোঁ আৰু চক্ৰদাই মোৰ লগত কথা পাতিলে যে তুমি অসমীয়া হোৱা আৰু মই তোমাক আগৰে পৰাই চিনো এনেকৈ ক'লে যে আকাশ দাই আমাৰ লগত কথা পাতি তো বন্ধুসকল এতিয়া আমাৰ সময় হৈ গ'ল বিদায় লোৱাৰ আৰু আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ কিন্তু নেপাহৰিব আৰু যিবিলাক বন্ধু বান্ধৱীসকল নতুন মোৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব বাই বাই